আগন্তুক 3 দিনলৈ গুৱাহাটীত নাপাব গ্ৰীণ বাছ। 500খনৰ বিপৰীতে মাত্ৰ 20ৰ পৰা 30খনহে চলিব গ্ৰীণ বাছ। সাধাৰণ যাত্ৰীয়ে নাপাবও পাৰে গ্ৰীণ বাছৰ সুবিধা। বৃহস্পতিবাৰে পুৱাৰে পৰা আৰম্ভ হ'ব 2026ৰ বিধানসভা নিৰ্বাচনৰ ভোটগ্ৰহণ প্ৰক্ৰিয়া। ইতিমধ্যে গুৱাহাটীৰ 5 সমষ্টিৰ বাবে পুলিং এজেণ্ট প্ৰিজাইডিং বিষয়াসকলে নিজৰ নিজৰ ভোট কেন্দ্ৰৰ বাবে EVM ভিভিপেট মনিৰাম দেৱান ট্ৰেড চেণ্টাৰৰ পৰা সংগ্ৰহ কৰি নিজ নিজ স্থানলৈ ৰাওনা হৈছে। এই এজেণ্ট বিষয়াসকলক অনা নিয়া কৰিবৰ বাবেই গুৱাহাটীৰ ৰাজপথত চলি থকা গ্ৰীণ বাছসমূহ অধিগ্ৰহণ কৰা হৈছে, যাৰ বাবে গুৱাহাটীৰ যাত্ৰীসকলৰ মাজত হাহাকাৰ পৰিস্থিতি এটাৰ সৃষ্টি হোৱাটো এক প্ৰকাৰৰ নিশ্চিত। নিৰ্বাচনৰ কামত গ্ৰীণ বাছসমূহ ব্যৱহাৰ কৰাৰ বাবে এতিয়াৰ পৰা 3 দিনলৈ গ্ৰীণ বাছ নাপাব গুৱাহাটীত, অৰ্থাৎ যাত্ৰীসকলৰ বাবে নাটনি হৈ পৰিব গ্ৰীণ বাছ। সচৰাচৰ আমি গুৱাহাটীৰ ৰাজপথত দেখা এই গ্ৰীণ বাছসমূহৰ ভিতৰত 400খন ইলেক্ট্ৰনিক গ্ৰীণ বাছ আৰু 100খন CNG বাছ চলে গুৱাহাটীত। অধিকাংশ গ্ৰীণ বাছে অধিগ্ৰহণ কৰাৰ পাছত এইদৰে ৰাজপথত অপেক্ষাৰত হৈছে যাত্ৰীসকল। আমাৰ JBMৰ মোটামুটি 85-90 মান আছে, আৰু 10খনমান ৰাখি দিছে। ইমান আছে, ক'ত কিবা বেয়া হ'ব পাৰে। এইটো 3 দিন, কালিৰ পৰা আছোঁ। আজিৰ দিনটো গ'ল, আকৌ কালি দিনটো আছে, 3 দিনৰ কাৰণে। আগন্তুক 3 দিন যাত্ৰীয়ে হয়তো সুবিধা নাপাব গ্ৰীণ বাছৰ। গতিকে এইকেইদিন বাহন নোহোৱাকৈ ঘৰৰ পৰা ওলাই আহিলে বিপদত পৰিবও পাৰে আপুনি। বেলতলাৰ পৰা মানস প্ৰতিম বৰুৱাৰ সহযোগত ভিডিঅ' জাৰ্নেলিষ্ট সাগৰ দাসৰ সৈতে মনোজ দুৱাৰাৰ ৰিপৰ্ট, অসম লাইভ 24। আগন্তুক 3 দিনলৈ গুৱাহাটীত নাপাব গ্ৰীণ বাছ। 500খনৰ বিপৰীতে মাত্ৰ 20ৰ পৰা 30খনহে চলিব গ্ৰীণ বাছ। সাধাৰণ যাত্ৰীয়ে নাপাবও পাৰে গ্ৰীণ বাছৰ সুবিধা। বৃহস্পতিবাৰে পুৱাৰে পৰা আৰম্ভ হ'ব 2026ৰ বিধানসভা নিৰ্বাচনৰ ভোটগ্ৰহণ প্ৰক্ৰিয়া। ইতিমধ্যে গুৱাহাটীৰ 5 সমষ্টিৰ বাবে পুলিং এজেণ্ট প্ৰিজাইডিং বিষয়াসকলে নিজৰ নিজৰ ভোট কেন্দ্ৰৰ বাবে EVM ভিভিপেট মনিৰাম দেৱান ট্ৰেড চেণ্টাৰৰ পৰা সংগ্ৰহ কৰি নিজ নিজ স্থানলৈ ৰাওনা হৈছে। এই এজেণ্ট বিষয়াসকলক অনা নিয়া কৰিবৰ বাবেই গুৱাহাটীৰ ৰাজপথত চলি থকা গ্ৰীণ বাছসমূহ অধিগ্ৰহণ কৰা হৈছে, যাৰ বাবে গুৱাহাটীৰ যাত্ৰীসকলৰ মাজত হাহাকাৰ পৰিস্থিতি এটাৰ সৃষ্টি হোৱাটো এক প্ৰকাৰৰ নিশ্চিত। নিৰ্বাচনৰ কামত গ্ৰীণ বাছসমূহ ব্যৱহাৰ কৰাৰ বাবে এতিয়াৰ পৰা 3 দিনলৈ গ্ৰীণ বাছ নাপাব গুৱাহাটীত, অৰ্থাৎ যাত্ৰীসকলৰ বাবে নাটনি হৈ পৰিব গ্ৰীণ বাছ। সচৰাচৰ আমি গুৱাহাটীৰ ৰাজপথত দেখা এই গ্ৰীণ বাছসমূহৰ ভিতৰত 400খন ইলেক্ট্ৰনিক গ্ৰীণ বাছ আৰু 100খন CNG বাছ চলে গুৱাহাটীত। অধিকাংশ গ্ৰীণ বাছে অধিগ্ৰহণ কৰাৰ পাছত এইদৰে ৰাজপথত অপেক্ষাৰত হৈছে যাত্ৰীসকল। আমাৰ JBMৰ মোটামুটি 85-90 মান আছে, আৰু 10খনমান ৰাখি দিছে। ইমান আছে, ক'ত কিবা বেয়া হ'ব পাৰে। এইটো 3 দিন, কালিৰ পৰা আছোঁ। আজিৰ দিনটো গ'ল, আকৌ কালি দিনটো আছে, 3 দিনৰ কাৰণে। আগন্তুক 3 দিন যাত্ৰীয়ে হয়তো সুবিধা নাপাব গ্ৰীণ বাছৰ। গতিকে এইকেইদিন বাহন নোহোৱাকৈ ঘৰৰ পৰা ওলাই আহিলে বিপদত পৰিবও পাৰে আপুনি। বেলতলাৰ পৰা মানস প্ৰতিম বৰুৱাৰ সহযোগত ভিডিঅ' জাৰ্নেলিষ্ট সাগৰ দাসৰ সৈতে মনোজ দুৱাৰাৰ ৰিপৰ্ট, অসম লাইভ 24।